আজি আমি ডিসকাস কৰিম যে মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কিছুমান কমন কোৱেশ্চন। সো প্ৰথমতে তোমালোকৰ এই এমসিকিউ বিলাক তোমালোকৰ চাব লাগিব আৰু কি কৰিব লাগিব আৰু তোমালোকে 3.1.3 এই 1.3 তোমালোকে দেখুৱা যে √5 অপৰিমেয় দেখুৱা যে এইকেইটা তোমালোকে চাব লাগিব আৰু কি কৰিব লাগিব এই বহুপদৰ পৰা তোমালোকৰ কি কৰিব লাগিব এই বহুপদৰ পৰা তোমালোকে এই অংককিটা চাব লাগিব বহুপদৰ পৰা তোমালোকে এই এক্সাম্পল কিটা চাবা পেজ নাম্বাৰ 56 পেজত এই এক্সাম্পলটো চাব লাগিব আৰু তোমালোকে এই 3 নম্বৰ এক্সাম্পলটো চাবা এই 4 নম্বৰ এক্সাম্পলটো আছে তোমাৰ 57 পেজত 4 নম্বৰ এক্সাম্পলটো চাব লাগিব আৰু 3.3 পৰা তোমালোকৰ কি কৰিব লাগিব এই যেটো আমাৰ 9 নম্বৰ যেটো আমাৰ এক্সাম্পল আছে এই এক্সাম্পল গুটিখিনি তোমালোকৰ চাব লাগিব আৰু এই 3 নম্বৰ অংকটো তোমালোকৰ চাব লাগিব 4 নম্বৰ অংকটো তোমালোকে চাবা পাছত তোমালোকে 6 নম্বৰৰ 1 অংকটো চাব লাগিব 6ৰ 2 অংকটো চাব লাগিব 6ৰ 3 এটো চাব লাগিব 7ৰ 1 এটো চাব লাগিব এইকিটা তোমালোকে দেখিবা পেজ নাম্বাৰ 78 পেজত 5 নম্বৰ অংকটো চাব লাগিব এখন আয়তাকাৰ বাগিচাৰ পোষ্টতকৈ 4 মিটাৰ বেছি এটো তোমালোকৰ চাব লাগিব তোমালোকে 3.3 পেজ নাম্বাৰ 82 পেজত 2 নম্বৰ অংকটো চাব লাগিব আৰু তোমাৰ 1 নম্বৰৰ 2টো চাব লাগিব তাৰ পাছত 3 নম্বৰ অংকটো চাব লাগিব পাছত তোমাৰ 5 নম্বৰ অংকটো চাব লাগিব 6 নম্বৰ অংকটো চাব লাগিব তাৰ পাছত 13 নম্বৰ যেটো আমাৰ এক্সাম্পল আছে এই এক্সাম্পলটো পেজ নাম্বাৰ 85 পেজত তোমালোকে চাই যাবা 3.4 ত তোমালোকে 2 নম্বৰৰ 1 এটো চাই যাব লাগিব তাৰ পাছত তোমাৰ 1ৰ 2 নম্বৰ অংকটো এটো চাই যাবা তাৰ পাছত তোমাৰ 2 নম্বৰটো চাবা 3 নম্বৰ অংকটো লাগিবই তো চাবই লাগিব এই 15 নম্বৰ অংকটো তোমালোকৰ চাব লাগিব এক্সাম্পল 16 নম্বৰ অংকটো তোমালোকৰ চাব লাগিব 3.5 ৰ পৰা তোমালোকৰ 1ৰ এই অংকটো চাব লাগিব তোমালোকে চাবা 2ৰ 1 নম্বৰ অংকটো চাবা 2 নম্বৰ অংকটো চাবা 3 নম্বৰ অংকটো চাবা আৰু তোমালোকৰ 4ৰ তোমালোকে 2 নম্বৰ অংকটো দেখিবা এই 3ৰ যিকোনো এটা চাই লব পাৰা ইয়াৰ পৰা যিকোনো এটা আহে সদায় দিয়ে তে গটিকে 3 নম্বৰ অংকটো চাই লবা 5 নম্বৰ অংকটো 100% চাবই লাগিব এটো এই এক্সাম্পলটো চাই লব লাগিব 3.6 ত 1 নম্বৰ অংক 1ৰ 1 আৰু 1ৰ 2 এই দুটা চাই লব লাগিব পেজ নাম্বাৰ 98 পেজত এই অংকটো চাব লাগিব আৰু এই অংকটো চাব লাগিব দ্বিঘাত সমীকৰণৰ পৰা এই এক্সাম্পলটো চাব লাগিব চাই যাবা 5 নম্বৰটো চাই যাবা 4.2 5 নম্বৰ অংকটো 4 নম্বৰ 3 নম্বৰ একিটা চাই যাব লাগিব এই 13 নম্বৰ অংকটো চাই যাব লাগিব এক্সাম্পল 13 পেজ নম্বৰ 119 পেজত আছে 3 নম্বৰৰ 2 নম্বৰ অংকটো চাব লাগিব আৰু 1 নম্বৰ অংকটো চাই যাব লাগিব 4 নম্বৰ অংকটো চাবই লাগিব আজিৰ পৰা 3 বছৰ আগতে এটো চাব লাগিব 5 নম্বৰ অংকটো চাই যাবা 6 নম্বৰ অংকটো চাই যাব লাগিব আৰু তোমালোকে 11 নম্বৰ অংকটো চাই যাবা আৰু তোমালোকে পাৰিলে 7 নম্বৰটো চাই যাব লাগিব চাই যাবা পেজ নাম্বাৰ 137 পেজত 5 নম্বৰ এক্সাম্পলটো চাব লাগিব আৰু তোমাৰ 4 নম্বৰ এক্সাম্পলটো চাব লাগিব পাৰিলে 3 নম্বৰ এক্সাম্পলটো চাই যাবা এই 7 নম্বৰ এক্সাম্পলটো চাই যাবা পেজ নাম্বাৰ 138 পেজত আছে চাই যাবা 142 পেজৰ পৰা তোমালোকৰ চাব লাগিব 7 নম্বৰ অংকটো চাই যাব লাগিব 8 নম্বৰ অংকটো চাই যাব লাগিব 10 নম্বৰ অংকটো চাই যাব লাগিব 11 নম্বৰ অংকটো চাই যাব লাগিব
13 নম্বৰ অংকটো চাই যাব লাগিব 14 নম্বৰ অংকটো চাই যাব লাগিব 16 নম্বৰ অংকটো চাই যাব লাগিব 18 নম্বৰ অংকটো চাই যাব লাগিব পেজ নম্বৰ 159 পেজৰ পৰা তোমালোকৰ 6 নম্বৰ অংকটো চাব লাগিব কিন্তু 5 নম্বৰ অংকটো 100% চাবই লাগিব 6 নম্বৰ অংকটো চাব লাগিব 7 নম্বৰ অংকটো চাব লাগিব 8 নম্বৰ অংকটো চাব লাগিব 12 নম্বৰ অংকটো চাবা 13 নম্বৰ অংকটো চাবা 14 নম্বৰ অংকটো চাবা 15 নম্বৰ অংকটো চাই যাবা আৰু তোমালোকে পেজ নম্বৰ 164 পেজত এই 1 নম্বৰ এক্সাম্পলটো তোমালোকে চাই যাবা আৰু তোমালোকে 6.2 ত এই অংককিটা তোমালোকে চাই যাবা ইয়াৰ পৰা আহিব পাৰে আৰু তোমালোকে পেজ নম্বৰ 178 পেজৰ পৰা তোমালোকৰ চাব লাগিব 13 নম্বৰ অংকটো চাই যাবা 14 নম্বৰ অংকটো চাই যাবা 15 নম্বৰ চাব লাগিব 16 নম্বৰটো চাব লাগিব 1 নম্বৰ অংকটো চাই যাব লগা 6.4 পেজৰ 6.4 4ৰ পৰা তোমালোকৰ চাব লাগিব 1 নম্বৰ অংকটো চাই যাব লাগিব আৰু তোমালোকে 183 পেজৰ পৰা তোমালোকে 6.8 টো চাই যাবা উপবাদ্য 188 পেজৰ পৰা তোমালোকে 5 নম্বৰ অংকটো চাবা 6 নম্বৰ অংকটো চাই যাবা আৰু তোমালোকে 9 নম্বৰ অংকটো চাবা 11 নম্বৰ অংকটো চাই যাবা 15 নম্বৰ অংকটো চাই যাবা স্থানাংক জ্যামিতিৰ পৰা তোমালোকে 200 পেজৰ পৰা তোমালোকে এইকেইটা এমসিকিউৰ বাবে থাকিব পাৰে 1 নম্বৰতে এমসিকিউৰ বাবে থাকিব পাৰে কিন্তু 2 নম্বৰ অংকটো তুমি চাই যাব পাৰা কিন্তু 3 নম্বৰ অংকটো 100% চাই যাবা 4 নম্বৰ অংকটো তোমালোকৰ চাই যাব লাগিব 7 নম্বৰ অংকটো তোমালোকৰ চাই যাব লাগিব 8 টো তোমালোকৰ চাই যাব লাগিব কোৱেশ্চন নম্বৰ 9 এইটো তোমালোকৰ চাই যাব লাগিব তোমালোকে 203 পেজত তোমালোকৰ 6 নম্বৰ অংকটো তোমালোকে চাই যাবা 7 নম্বৰ এক্সাম্পলটো তোমালোকে চাই যাবা আৰু তোমালোকে এই দুটা অংক 7.2 ত 1 নম্বৰ আৰু 2 নম্বৰ দুটা সহজে আছে তোমালোকে চাই যাবা এতিয়া তোমালোকৰ 4 নম্বৰ অংকটো ইয়াত চাব লাগিব পেজ নম্বৰ 206 পেজৰ পৰা তোমালোকৰ 4 নম্বৰ অংকটো চাব লাগিব 5 নম্বৰ অংকটো 6 নম্বৰ অংকটো 6 নম্বৰ অংকটো 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ এইকেইটা অংক একেবাৰে সহজ আছে তোমালোকে চাই যাবা এই 10 নম্বৰটো অলপ হালকাকে চাই দিব লাগিব আৰু তোমালোকৰ এই কালিৰ পৰা তোমালোকৰ ত্ৰিভুজৰ কালি উলাবলৈ বা তোমাৰ অংকৰ এই ত্ৰিভুজৰ ক্ষেত্ৰত যদি তোমাৰ 0 হৈ যায় তেতিয়া হলে আমাৰ কি হ'ব কেৰ মান উলাবলৈ দিয়ে কিটা তোমালোকৰ উলাব লাগিব এতিয়া আমি ত্ৰিকোণমিতিলৈ আহিছো ত্ৰিকোণমিতিৰ পৰা তোমালোকৰ 1 নম্বৰ অংকটো তোমালোকৰ চাব লাগিব 3 নম্বৰ অংকটো তোমালোকৰ চাব লাগিব 4 আৰু 5 এই দুটা অংক তোমালোকৰ চাব লাগিব তাৰ পাছত তোমালোকৰ 8 নম্বৰ অংকটো তোমালোকে চাই যাবা 9 নম্বৰটো তোমালোকে চাই যাবা 8.2 পেজ অনুশীলনী 8.2 গটিকে ইয়াৰ পৰা তোমালোকৰ চাব লাগিব 3 নম্বৰ অংক 1ৰ 3 নম্বৰ অংকটো চাবা এইটো চাবা 5 নম্বৰ অংকটো চাবা এইটো চাবা এই চাৰিটা মানে তোমালোকৰ লাগিব এই দুটা তোমালোকৰ লাগিব ভালকৈ চাই যাব লাগিব ইয়াৰ পৰা 3 নম্বৰ অংকটো কমন আছে লাগিব 100% এটো তোমালোকৰ কমন আছে এটো লাগিব 100% তোমালোকে ইয়াৰ পৰা 6 নম্বৰ অংকটো চাই যাবা 6 নম্বৰ অংকটো সদায় আহি থাকে মেট্ৰিক পৰীক্ষাত গতিকে 6 নম্বৰ অংকটো চাই যাব লাগিব আৰু তোমালোকে এই 13 নম্বৰ অংক আৰু 14 নম্বৰ এক্সাম্পল এই দুটা এক্সাম্পল তোমালোকে চাই যাবা আৰু অনুশীলনী 8.4 ৰ পৰা তোমালোকে 5ৰ 1 নম্বৰ অংক 2 নম্বৰ অংক আৰু তোমালোকে এই অংকটো তোমালোকে চাই যাবা আৰু তোমাৰ এই অংকটো তোমালোকে চাই যাবা আৰু এই তলৰ অংকটো তোমালোকে চাই যাবা আৰু এই ফালৰ পৰা তোমালোকে কি কৰিবা এই অংকটো তোমালোকে চাই যাব লাগিব এই অংকটো তোমালোকে চাই যাবা আৰু তোমালোকে এই অংকটো চাই যাবা ভাগ্য ভাল হলে দি দিব পাৰে সহজে আছে এতিয়া বৃত্তৰ পৰা তোমালোকে উপবাদ্য 10.2 এটো তোমালোকে চাই যাবা
আৰু তোমালোকে এই উদাহৰণ 2 এইটো তোমালোকে চাই যাবা আহিব পাৰে কিটা কমন আছে তোমালোকে এই এমসিকিউ কিটাটো লাগিবই ইয়াৰ পৰা তোমালোকে 6 নম্বৰ অংকটো চাব লাগিব 7 নম্বৰ অংকটো চাব লাগিব একিটা তোমালোকে চাই যাবই লাগিব আৰু 4 নম্বৰ অংকটো তোমালোকে চাই দিবা আৰু এই ফালৰ পৰা তোমালোকে 10 নম্বৰ আৰু 11 নম্বৰ অংকটো তোমালোকে চাই দিবা এতিয়া আমি আহিছো অংকনৰ পৰা তোমালোকে 5 নম্বৰ অংকটো তোমালোকৰ চাই যাব লাগিব আৰু তোমালোকৰ 6 নম্বৰ অংকটো তোমালোকৰ চাই যাব লাগিব এই দুটা অংক তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় একিটা আহিব পাৰে চাই যাবা তো 12.1 ৰ পৰা তোমালোকে 1 নম্বৰ অংকটো চাই যাবা আৰু 2 নম্বৰ অংকটো চাই যাবা এই 4 নম্বৰ অংকটো কিন্তু ইম্পৰ্টেন্ট হয় এটো লাগিব এটো তোমালোকে চাই লবা আৰু 5 নম্বৰ অংকটো এমসিকিউটো লাগিব তোমালোকৰ কৰি লবা পেজ নম্বৰ 277 পেজৰ পৰা তোমালোকে এক্সাম্পল 5 এটো চাব লাগিব এটো কৰি যাবা আৰু 11 নম্বৰ অংকটো তোমালোকে চাই যাবা পেজ নম্বৰ 281 পেজৰ পৰা তোমালোকে এটো চাই যাবা 11 নম্বৰ অংকটো আৰু পেজ নম্বৰ 282 পেজৰ পৰা 282 পেজৰ পৰা 13 নম্বৰ অংকটো তোমালোকে চাই যাবা এটো এটা আমি পিষ্টকালি আৰু আয়তনত আহিছো 2 নম্বৰ অংকটো চাব লাগিব 3 নম্বৰ অংকটো তোমালোকে চাই যাবা আৰু তোমালোকে 7 নম্বৰ অংকটো তোমালোকে চাই যাবা 8 আৰু 9 এই দুটা অংক চাই যাবা লাগিব 13.3 পৰা তোমালোকে 1 নম্বৰ অংকটো চাব লাগিব আৰু তোমালোকৰ 3 নম্বৰ অংকটো চাই যাব লাগিব আৰু তোমালোকৰ 5 নম্বৰ অংকটো চাই যাব লাগিব আৰু তোমালোকৰ 6 7 অংকটো চাই যাব লাগিব 8 টো চাই যাবা তোমালোকে 8 টো কিন্তু কাহি যাব পাৰে সদায় ডিডি অংক কিটা 13.3 1 নম্বৰ অংক সদায় দি থাকে 2 নম্বৰ অংক আহি থাকে 3 নম্বৰ অংকটো তোমালোকে চাই যাবা 5 নম্বৰটো তোমালোকৰ চাবই লাগিব 6 নম্বৰ অংকটো চাই যাবা 7 নম্বৰ অংকটো তোমালোকে চাই যাবা এটা আমি পৰিসংখ্যালে আহিছো 1 নম্বৰ অংকটো তোমালোকে চাবা 3 নম্বৰ অংকটো তোমালোকে চাবা f ৰ মান উলিয়াব লাগে এটো তোমালোকে উলিয়াই লবা আৰু তোমালোকে পেজ নম্বৰ 321 পেজৰ পৰা 3 নম্বৰ অংকটো তোমালোকে চাই দিবা এই 6 নম্বৰ অংকটো দেখি লবা দে আহিব পাৰে এই 7 নম্বৰ অংকটো তোমালোকে চাই যাবা এই 330 পেজত এই 8 নম্বৰ এক্সাম্পলটো বহুত কমন অংক হয় গতিকে তোমালোকে এই অংকটো চাই যাবা এটো অংক সদায় আহি থাকে আৰু তোমালোকে 332 পেজত 2 নম্বৰ অংকটো তোমালোকে চাই যাবা এটো সদায় দি থাকে এবাৰো দি দিব পাৰে ঠিক নাই আৰু তোমালোকে সম্ভাৱিতাৰ পৰা তোমালোকৰ চাব লাগিব 16 নম্বৰ অংকটো তোমালোকে চাবা 17 নম্বৰটো চাবা 18 নম্বৰটো চাবা আৰু তোমালোকে 23 নম্বৰ অংকটো চাবা 21 নম্বৰটো চাব লাগিব আৰু 24 নম্বৰটো তোমালোকে চাব লাগিব আৰু তোমালোকে কিটাটো জানা কিটা লাগিবই গতিকে 8 নম্বৰ অংকটো চাবা 9 নম্বৰ অংকটো চাবা এই তোমাৰ 13 নম্বৰ অংকটো চাবা এটো কিন্তু খটাই আহি থাকে হয়তো এই 13 নম্বৰটো নহলে ইফালে এক্সাম্পল এটা আছে 13 নম্বৰ এটো এই 13 নম্বৰ এক্সাম্পলটো এটো কিন্তু আহি থাকে গতিকে এই দুটা অংক তোমালোকে বেছি চাই দিবা